নমস্কাৰ বন্ধু বান্ধৱীসকল। অহা 5 জুলাই 2020 অনুষ্ঠিত হ'বলগীয়া CTET যিসকলে দিম বুলি ভাবি আছে, আজি এই ভিডিঅ'টোত অসমীয়া পেপাৰখন আলোচনা কৰিবলৈ লোৱা হৈছে। যিসকলে লেংগুৱেজ 1 অসমীয়া লৈছে তেওঁলোকে ভাগ 4 এইটো কৰিব লাগিব, আৰু যিসকলে লেংগুৱেজ 2 অসমীয়া লৈছে তেওঁলোকে ভাগ 5 কৰিব লাগিব। আহক এতিয়া আমি কুৱেশ্যনলৈ যাওঁ। প্ৰথম কুৱেশ্যনটো আছে, তলত দিয়া পদ্যাংশটো পঢ়া আৰু তাৰ তলত দিয়া প্ৰশ্নসমূহৰ প্ৰশ্ন নং 91 পৰা 96 লৈকে আটাইতকৈ উপযুক্ত বিকল্পটো বাছি উলিয়াম। ইয়াতে এটা পদ্যাংশ দিয়া হৈছে। পদ্যাংশটো হ'ল, কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰ তলত খন্তেক জিৰাইছোঁ, বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছোঁ, তাৰপিছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনেহেন বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ উমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্য বিপুল সম্ভাৰ, প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস, প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। এতিয়া প্ৰশ্নটো হ'ল, কবিক জীৱনৰ নতুন অৰ্থ কোনে দিছে? শুদ্ধ উত্তৰটো হ'ল কবিৰ স্বদেশে। ইয়াৰ পিছত দ্বিতীয় প্ৰশ্নলৈ গৈছোঁ। কবিয়ে জিৰণি লোৱা বুলি উল্লেখ কৰা স্থান কোনটো? প্ৰশ্নটো হ'ল, কবিয়ে জিৰণি লোৱা বুলি উল্লেখ নকৰা স্থান কোনটো? ইয়াতে শুদ্ধ উত্তৰটো হ'ল নদীৰ পাৰ, কাৰণ কবিয়ে পাহাৰতলি, সাগৰ পাৰ আৰু খেজুৰ তলত জিৰণি লোৱা বুলি কোৱা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কাৰ সৈতে কবিয়ে প্ৰাণ খুলি মনৰ ভাৱ প্ৰকাশ কৰে? শুদ্ধ উত্তৰটো হ'ল বন্ধুৰ সৈতে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, স্বদেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকাই লৈ আনে? শুদ্ধ উত্তৰটো হ'ল ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কবিক জীৱনৰ আশীৰ্বাদ কোনে দি যায়? শুদ্ধ উত্তৰটো হ'ল স্বদেশৰ প্ৰতিটো ঋতুৱে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কবিৰ বাবে স্নিগ্ধ ফুলৰ সুবাস কোনে কঢ়িয়াই আনে? শুদ্ধ উত্তৰটো হ'ল স্বদেশৰ প্ৰতিটো সন্ধিয়া। ইয়াৰ পিছত কুৱেশ্যন দিয়া আছে, তলৰ পৰিচ্ছেদটো পঢ়ি প্ৰশ্ন নং 97 পৰা 105লৈ আটাইতকৈ উপযুক্ত বিকল্পটো নিৰ্বাচন কৰি উত্তৰ লিখা। ইয়াত এটা গদ্য দিয়া আছে, গদ্যাংশ। সেই গদ্যাংশটো পঢ়িব লাগিব। ওজাপালি অনুষ্ঠানটো বিশেষকৈ বিয়াহৰ ওজাপালি ব্যাস সংগীত নিঃসন্দেহে ভাৰতীয় দৃশ্যশ্ৰব্য মাৰ্গী সংগীতৰ পৰম্পৰাৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰাগজ্যোতিষ কামৰূপ অৰ্থাৎ অসম নৃত্যগীতৰ দেশ বুলি জনা যায়। দেখিবলৈ পোৱা যায় যে গীত, নৃত্য আৰু বাদ্য প্ৰথমে মন্দিৰৰ লগত দেৱাগাৰং বাদ্যগীত প্ৰাণদয় সংযোজিত হৈ আছিল। ভাৰতীয় সংগীত মন্দিৰক কেন্দ্ৰ কৰি প্ৰৱাহিত হৈছিল। অসমৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম দেখা নাযায়। ফুল, তুলসী, হোম আদিৰে পূজা কৰাতকৈ গীত, বাদ্য আৰু নৃত্যৰে ভগৱানক সহজে সন্তুষ্ট কৰিব পাৰি বুলি ভাৰতীয়সকলৰ বিশ্বাস। বাদ্য আৰু কণ্ঠ সংগীতৰ সহযোগত কৰা নৃত্য ঈশ্বৰ উপাসনাৰ শ্ৰেষ্ঠ মাধ্যম। সেয়ে সংগীত উপাসনাৰ বস্তু, যিটো ইতিমধ্যে সৰ্বভাৰতীয় কথকতা পৰম্পৰা বোলা হৈছে। সেয়ে ওজাপালি কলাশৈলীৰ লগত ভাৰতৰ বিভিন্ন ঠাইৰ কিছুমান দৃশ্যশ্ৰব্য কলাশৈলীৰ সদৃশ্য আছে।
অসমৰ গোৱালপাৰা আৰু বংগদেশৰ কুচান গান, পশ্চিমবংগৰ পাঞ্চালী গান, মণিপুৰৰ মেইতেই জাগৈ, উৰিষ্যাৰ দাস কাঠিয়া আৰু পালা গান, উত্তৰ প্ৰদেশৰ আল্হা, ভৰথি আৰু অৰহি, মধ্যপ্ৰদেশৰ পুনৰম, পাঞ্জাৱ, জম্মু আৰু কাশ্মীৰৰ ভণ্ড পথাৰ, উত্তৰ ভাৰতৰ ৰামলীলা, মহাৰাষ্ট্ৰৰ পাৰৱা, কৰ্ণাটকৰ যক্ষগান, কেৰালাৰ কুট্টু ইত্যাদি ভাৰতৰ দৃশ্যশ্ৰব্য কলাশৈলীৰ অসমৰ ওজাপালিৰ লগত সাদৃশ্য আছে। ওজাপালি অনুষ্ঠানটো এটা সৰ্বভাৰতীয় কলাশৈলীৰ ভিতৰৰ বস্তু আৰু সেইবাবে ভাষা আৰু বৰ্ণনা কৌশলৰ ফালৰ পৰা ইয়াত স্থানীয় ৰূপ থাকিলেও ইয়াৰ মাজত সৰ্বভাৰতীয় বৈশিষ্ট্য বিদ্যমান। এতিয়া প্ৰশ্নটো হ'ল, গীত, নৃত্য আৰু বাদ্য প্ৰথমতে কিহৰ লগত সংযোজিত হৈ আহিছিল? শুদ্ধ উত্তৰটো হ'ল মন্দিৰৰ লগত। ইয়াৰ পিছত প্ৰশ্নটো হ'ল, পুৰণি অসমত পৰম্পৰা তলৰ কোনটো পৰিৱেশ কলাৰ যোগেদি অব্যাহত আছিল? শুদ্ধ উত্তৰটো হৈছে ওজাপালি। তাৰপিছত কৰ্ণাটকৰ এবিধ দৃশ্যশ্ৰব্য কলাশৈলী হৈছে, শুদ্ধ উত্তৰটো হ'ল যক্ষগান। ইয়াৰ পিছত প্ৰশ্নটো হ'ল, কথকতা আৰু মাৰ্গী কলাশৈলীৰ পৰা নিৰ্গত হোৱা অসমৰ এক দৃশ্যশ্ৰব্য অনুষ্ঠান হৈছে, শুদ্ধ উত্তৰটো হ'ল ওজাপালি। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, বিয়াহৰ ওজাপালিৰ অন্য এটা নাম। শুদ্ধ উত্তৰটো হৈছে ব্যাস সংগীত। ইয়াৰ পিছত 102 নম্বৰ কুৱেশ্যনটো হৈছে, কামৰূপত মাৰ্গী সংগীতৰ পৰম্পৰাত বা ধাৰাত বাধা জন্মাৰ প্ৰধান কাৰণ আছিল? শুদ্ধটো হৈছে প্ৰাকৃতিক আৰু ৰাজনৈতিক পৰিৱৰ্তন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, পালাগান ভাৰতৰ কোন ৰাজ্যৰ অনুষ্ঠান? শুদ্ধ উত্তৰ হৈছে উৰিষ্যা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অমিলটো বা অশুদ্ধটো বাছি উলিওৱা। শুদ্ধ উত্তৰটো হৈছে পাঞ্জাৱ আৰু দাস কাঠিয়া। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ওজাপালি অনুষ্ঠানটো এটা সৰ্বভাৰতীয় কথাশৈলীৰ ভিতৰৰ বস্তু। সেয়েহে শুদ্ধ উত্তৰটো হৈছে, ইয়াত স্থানীয় ৰূপ থাকিলেও ইয়াৰ মাজত সৰ্বভাৰতীয় বৈশিষ্ট্য বিদ্যমান। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, কমিউনিকেটিভ, তাৰে আগতে প্ৰশ্নটো হ'ল, আটাইতকৈ উপযুক্ত বিকল্পটো নিৰ্বাচন কৰি উলিওৱা। কমিউনিকেটিভ ভাষা শিক্ষা হৈছে, শুদ্ধ উত্তৰ কথন, শ্ৰৱণ, পঠন আৰু লিখনৰ দৰে গ্ৰহণীয় আৰু ফলপ্ৰদ দক্ষতাৰ বিকাশ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ছাত্ৰ ছাত্ৰীৰ নিজৰ শিক্ষাৰ কাৰণে তলৰ কোনটো উপযুক্ত? শুদ্ধ উত্তৰটো হৈছে ছাত্ৰ ছাত্ৰীক অধিক প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰাটো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ভাষা তথা কোৱা কাৰ্যত পলম কৰা কম বয়সীয়া শিকাৰুৰ অনুপ্ৰাণিত কৰাৰ বাবে আটাইতকৈ উত্তম উপায়টো হৈছে? শুদ্ধ উত্তৰটো হ'ল ইজনে সিজনৰ লগত কথোপকথন কৰিবলৈ উৎসাহিত কৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ব্যাকৰণ শিক্ষাৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ? সম্পূৰ্ণ শুদ্ধ উত্তৰটো হৈছে, ই শিক্ষাৰ্থীক নিজৰ বাবে বৈকাৰনিক নিয়ম আৱিষ্কাৰ কৰাত জড়িত কৰাব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, প্ৰতিকাৰমূলক অৰ্থাৎ ৰিমিডিয়েল শিক্ষা নিৰ্দেশিত হয়। শুদ্ধ উত্তৰটো হৈছে শিকনৰ আহোৱা দূৰ কৰাত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কথন আৰু লিখন কাৰ্যৰ তৎপৰ ফিডবেক দিয়া আৰু শিক্ষাৰ্থীক অধিক ফলপ্ৰসূ শিকনত জড়িত হ'বলৈ শিকোৱাটো হৈছে ফৰ্মেটিভ এছেছমেণ্ট। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, অনুমান বা প্ৰিডিকশ্যন তলৰ
কোনটোৰ উপদক্ষতা ৰূপে জড়িত? শুদ্ধ উত্তৰটো হৈছে ৰিডিং। ইয়াৰ পিছৰ প্ৰশ্নটো পাঠ্যপুথিৰ তথ্যৰ যুক্তি সিদ্ধান্ত শব্দৰ ক্ষিপ্ৰ চিনাক্তকৰণ অনুসন্ধান প্ৰক্ৰিয়া আৰু শব্দ সম্ভাৰৰ জ্ঞান এই দক্ষতাবোৰ তলৰ কোনটোৰ লগত সম্পৰ্কিত? শুদ্ধ উত্তৰটো হৈছে কম্প্ৰিহেনশ্যন পঠন। ইয়াৰ পিছৰ প্ৰশ্নটো লিখতে বা পঢ়োতে শিকাৰুৱে কিছুমান শব্দৰ অৰ্থ বুজি ব্যৱহাৰ কৰাত অসুবিধা পালে শিক্ষকে কি কৰিব লাগে? শুদ্ধ উত্তৰটো হৈছে শিকাৰুৰ মনোযোগ কিৱৰ্ড বা সূচক শব্দবোৰৰ প্ৰতি আকৰ্ষণ কৰি তেনেধৰণৰ শব্দ শিকাব লাগে। ইয়াৰ পিছত গ্ৰহণযোগ্য উচ্চাৰণ প্ৰয়োগ কৰি শিক্ষাৰ্থীয়ে যেতিয়া ব্যাকৰণগতভাৱে শুদ্ধ আৰু উপযুক্ত প্ৰসংগত যুক্তিযুক্ত বাক্য ক'ব পাৰে তেতিয়া সেয়া হয় মূল্যায়নৰ অংশ। শুদ্ধ উত্তৰটো হৈছে কথন। ইয়াৰ পিছৰ প্ৰশ্নটো শিশুকেন্দ্ৰিক শ্ৰেণীকোঠা এটাৰ বৈশিষ্ট্য হৈছে? শুদ্ধ উত্তৰটো হ'ল শিকাৰুৰ বাবে ভিন ভিন তৰহৰ শিক্ষণ কাৰ্য। ইয়াৰ পিছৰ প্ৰশ্নটো ৰাজহুৱা ঘোষণাৰ বাণীবদ্ধ শ্ৰুতি ৰেপৰ অনুকৃতি ব্যৱহাৰ কৰি শিক্ষকে ব্যাকৰণৰ গঠন সম্পৰ্কীয় ইনপুট শিক্ষাৰ্থীক দিয়াৰ পাছত শিক্ষাৰ্থীয়ে ঘোষণাটোৰ বিষয়ে প্ৰশ্ন সুধি আৰু উত্তৰ দি অনুশীলন কৰে। এই প্ৰক্ৰিয়াটো হৈছে কমিউনিকেটিভ এপ্ৰ'চ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ধ্বনি চিহ্নিত কৰি সেইবোৰৰ অৰ্থ উদ্ধাৰৰ বাবে সক্ৰিয়ভাৱে প্ৰয়োগ কৰা কৌশল তলৰ কোনটোৰ পৰিণাম? শুদ্ধ উত্তৰটো হৈছে শ্ৰৱণ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শ্ৰেণীকোঠাত নিয়ন্ত্ৰণহীন আৰু সূক্ষ্ম লক্ষণকেন্দ্ৰিক ভাষা অনুশীলন হৈছে? শুদ্ধ উত্তৰটো হ'ল সুসংগঠিত অনুশীলন, খালী ঠাই পূৰণ কৰা অনুশীলন। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল যিসকলে লেংগুৱেজ 1 এছামিজ লৈছে তেওঁলোকৰ ভাগ 4ৰ শেষৰ প্ৰশ্নটো হ'ল ভাষা অৰ্হতা প্ৰকৃতগতভাৱে নিশ্চিত আৰু মানুহে এক নিৰ্দিষ্ট ভাষা প্ৰণালী লৈ জন্মগ্ৰহণ কৰে যি প্ৰণালী মানুহে পাছলৈ ব্যৱহাৰ কৰিব পাৰে। এই মত পোষণ কৰাৰ ধাৰণাটো শুদ্ধ উত্তৰটো হ'ল নেচাৰেলিষ্টিক এপ্ৰ'চ। ইয়াৰ পিছত যিসকলে লেংগুৱেজ 2 এছামিজ লেংগুৱেজ লৈছে তেওঁলোকে ভাগ 5 কৰিব লাগিব আৰু প্ৰশ্নৰ গাঁথনিটো একেই ধৰণৰ। ইয়াৰ প্ৰথম 121ৰ পৰা 126লৈকে উপযুক্ত উত্তৰটো বাছি উলিয়াই তলৰ পৰিচ্ছেদটো পঢ়িম। পৰিচ্ছেদটো এতিয়া হ'ল ভাৰতবৰ্ষৰ উত্তৰ পূব অঞ্চল বিশেষকৈ অসমত বিভিন্ন ধৰণৰ বন্যপ্ৰাণী দেখা যায়। পৃথিৱীৰ বহুতো আপুৰুগীয়া বন্যপ্ৰাণী ইয়াতে পোৱা যায়। সুউচ্চ হিমালয় পৰ্বতৰ পাদদেশ হিচাপে এই তৰাই অঞ্চল বিভিন্ন শ্ৰেণীৰ বন্য জীৱ জন্তুৰ স্বৰ্গস্বৰূপ। প্ৰকৃতিৰ লীলাভূমি এই অঞ্চলত সকলো পৰ্যটকৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বন্য জীৱজগতৰ ভিতৰত বৃহৎ শ্ৰেণীয়ে সততে সকলোৰে মন পুলকিত কৰে। বহুতো গৱেষণা কৰি দেখা গৈছে যে কেইবাবিধো বিৰল প্ৰজাতিৰ চৰাই লুপ্ত হোৱাৰ পথত। অসমৰ নদ নদী জলা আদি আৰ্দ্ৰভূমি পৰ্যাপ্ত পৰিমাণে থকাৰ বাবে বৃহৎ শ্ৰেণীৰ থকাৰ সুবিধা আছে, কিয়নো আৰ্দ্ৰভূমিসমূহৰ সৈতে জলবিলাসী পক্ষীসমূহৰ এক নিবিড় সম্পৰ্ক আছে। দেওহাঁহ, ঘিলা হাঁহ, মুৰ্গী হাঁহ, নেজাল হাঁহ, শিৱহাঁহ, শৰালী, হাড়গিলা, উলমৰা, ভেল্লা, ধনেশ আদি বিভিন্ন আটকধুনীয়া পৰিভ্ৰমী আৰু স্থানীয় মূল্যৱান পক্ষীসমূহৰ কলৰৱৰ দ্বাৰা আৰ্দ্ৰভূমিসমূহ মুখৰিত হৈ থাকে। অসমৰ এনে বিলবোৰক স্থানীয় হাঁহৰ একোটা হাড়গিলা, উলমৰা, ভেল্লা, ধনেশ আদি বিভিন্ন আটকধুনীয়া পৰিভ্ৰমী আৰু স্থানীয় মূল্যৱান পক্ষীসমূহৰ
কলৰবৰ দ্বাৰা আৰ্দ্ৰভূমিসমূহ মুখৰিত হৈ থাকে। অসমৰ এনে বিলবোৰক স্থানীয় হাঁহৰ একোটা হাঁহ কাৰখানা বুলি আখ্যা দিব পাৰি। এই বিলবোৰত আৰু উত্তৰ কাছাৰ জিলাত জাতিংগাত শীতৰ কালছোৱাত পৰিভ্ৰমী আৰু স্থানীয় চৰাইৰ এনে ভিৰ হয় যে বিশ্বৰ পক্ষী বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণৰ লগতে সৌন্দৰ্যপ্ৰেমীসকলেও হাউতালি দি মাতে। কিন্তু পৰিতাপৰ বিষয় যে এনেভাৱে একত্ৰিত হোৱা চৰাইসমূহক মানুহে ধনৰ লোভত বা খাদ্যৰ কাৰণে নিদাৰুণভাৱে বধ কৰে। এনেকৈয়ে পক্ষীকুল সততে বিপৰ্যয়ৰ সন্মুখীন হয়। আমি সচৰাচৰ দেখিবলৈ পোৱা প্ৰকৃতিৰ চাফাইকাৰী শগুন কাউৰী ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। এনে পক্ষীবোৰে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে। ঠিক এনেদৰে বিভিন্ন চৰাইসমূহে আমাক বিভিন্ন দিশত উপকাৰ কৰি মানৱ সমাজক সহায় কৰে। ইয়াৰ উপৰিও বৰ্তমান প্ৰায়বোৰ জলা অঞ্চল ভয়ংকৰভাৱে প্ৰদূষিত হ'বলৈ আৰম্ভ কৰিছে। জল আৰু স্থলভাগ এনেভাৱে প্ৰদূষিত হ'বলৈ ধৰিছে যে পক্ষীকুলৰ বাবে জীয়াই থকা অসম্ভৱ হৈ পৰিছে। পক্ষীকুলৰ দৰে কিছু বন্যজন্তু বিলুপ্তি হ'ব ধৰিছে। অসমৰ বিখ্যাত এশিঙীয়া গড়, মণিপুৰৰ নাচনী পহু চাংহাই বুলি কয়, নল গাহৰি, বনৰীয়া মহ, সোণালী হনুমান, গাড়ীনেজীয়া বান্দৰ, হাতী, সোণালী মেকুৰী, বিভিন্ন শ্ৰেণীৰ বাঘ, দেও ছাগলী, উট, বনৰৌ, শিহু, লাজুকী বান্দৰ আদি। ইয়াৰ উপৰিও গুজৰাটৰ সিংহ আদি বহুতো জন্তু ক্ৰমান্বয়ে সংখ্যালঘিষ্ঠ হৈ পৰিছে। এটা সমীক্ষাৰ পৰা দেখা গৈছে, এনেদৰে বন্যপ্ৰাণী নোহোৱা হৈ গৈ থাকিলে এই শতিকাৰ মাজভাগ মানতে পৃথিৱীৰ পৰা প্ৰায় ৬,০০০ৰো অধিক জাতৰ জীৱ-জন্তু নোহোৱা হ'ব পাৰে। এতিয়া আহিছোঁ প্ৰশ্নলৈ। প্ৰথম প্ৰশ্ন আছে, তলত দিয়া পশু পক্ষী কেইটাৰ ভিতৰত কোনটো বৰ্তমান সংখ্যালঘিষ্ঠ বা বিলুপ্তিৰ পথগামী নহয়? শুদ্ধ উত্তৰটো হৈছে ময়ূৰ। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, শীতকালত পৰিভ্ৰমী আৰু স্থানীয় চৰাইৰ সমাৱেশ হোৱা জাতিংগা ক'ত আছে? শুদ্ধ উত্তৰটো হৈছে গোলাঘাট জিলাত। ইয়াৰ পিছৰ প্ৰশ্নটো আছে, তলৰ কোনটো জলবিলাসী পক্ষী নহয়? শুদ্ধ উত্তৰটো হৈছে ধনেশ। ইয়াৰ পিছত প্ৰশ্নটো হ'ল, শগুন কাউৰী আদি প্ৰকৃতিৰ চাফাইকাৰী পক্ষী বা এই পক্ষীবোৰ। শুদ্ধ উত্তৰটো হৈছে মৰাহ আদি খাই প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, নাচনী পহু বা চাংহাই ক'ত পোৱা যায়? শুদ্ধ উত্তৰটো হৈছে মণিপুৰত। ইয়াৰ পিছত প্ৰশ্নটো হ'ল, নদ নদী জলাশয় আদি আৰ্দ্ৰভূমিসমূহৰ সৈতে প্ৰত্যক্ষ নিবিড় সম্পৰ্ক থাকে। শুদ্ধ উত্তৰটো হৈছে জলবিলাসী পক্ষীবোৰৰ। ইয়াৰ পিছত প্ৰশ্নটোৰ কাৰণে আমি তলত দিয়া ৰচনাখণ্ড মনোযোগেৰে পঢ়িব লাগিব। আৰু ৰচনাখণ্ডটোৰ তলত থকা প্ৰশ্ন 127ৰ পৰা 135লৈ প্ৰতিটোৰে 4টাকৈ বিকল্প উত্তৰ দিয়া আছে। আৰু ৰচনাখণ্ডটোৰ আধাৰত এই প্ৰশ্নসমূহৰ উত্তৰ উপযুক্ত বিকল্পটো নিৰ্বাচন কৰি উলিয়াব লাগিব। ৰচনাখণ্ড হ'ল, পুৰণি কালত ধৰ্ম আৰু প্ৰাকৃতিক নিয়মৰ ভিত্তিতে প্ৰাকৃতিক অধিকাৰৰ সূত্ৰপাত হয়। প্ৰাকৃতিক অধিকাৰৰ ধাৰণাৰ পৰাই মানৱ অধিকাৰৰ ধাৰণাই মানুহৰ মনত ঠাই পাইছে বুলি পণ্ডিতসকলে মতামত দিছে। মানৱ জীৱনৰ পূৰ্ণ বিকাশৰ বাবে 13 শতিকাৰ আগছোৱাতে ইংলেণ্ডত এখন মহাচনদ ঘোষণা কৰা হৈছিল। আৰু এই চনদত থকা অধিকাৰৰ বীজেই প্ৰবাহিত হৈ ভাৰতৰ বৰ্তমানৰ মানৱ অধিকাৰত পৰিণত হৈছে। তদুপৰি 17 শতিকাৰ শেষ ভাগত বিল অৱ ৰাইটছ, 1983 চনৰ ফৰাচী বিপ্লৱ, আমেৰিকাৰ স্বাধীনতা সংগ্ৰাম আদিক মানৱ অধিকাৰৰ বাটকটীয়া আৰু সাৰ্থক প্ৰচেষ্টা বুলি কোৱা হৈছে। মানৱ অধিকাৰৰ ধাৰণা প্ৰাচীন হ'লেও প্ৰকৃতপক্ষে দ্বিতীয় মহাযুদ্ধৰ পাছৰ পৰাই
ই অধিক শক্তিশালী হৈ উঠে। দ্বিতীয় মহাসমৰৰ ধ্বংসলীলাই সমগ্ৰ মানৱ জাতিৰ অস্তিত্বৰে ভাবুকি দিলে। তাৰ ফলত 1945 চনৰ 26 জুনত গৃহীত হোৱা ৰাষ্ট্ৰসংঘৰ চনদৰ প্ৰথম অনুচ্ছেদত ঘোষণা কৰা হ'ল, বিশ্বৰ মানৱ জাতিৰ মাজত জাতি, ধৰ্ম, লিংগ আৰু ভাষাৰ ভিত্তিত কোনো ভেদাভেদ নাৰাখি আন্তৰ্জাতিক সহযোগিতা আদায় তথা মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ উন্নতি আৰু উদগনিৰ প্ৰতি সন্মান জনাই এই চনদ গ্ৰহণ কৰা হ'ল। কিন্তু এই চনদৰ প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰাৰ বাবে ৰাষ্ট্ৰসংঘৰ তেনে কোনো সংস্থা নাছিল। গতিকে প্ৰস্তাৱ ভংগকাৰী ৰাষ্ট্ৰৰ ওপৰত কোনো অনুশাসনমূলক ব্যৱস্থা লোৱা সম্ভৱ হোৱা নাছিল। এই কাৰণে 1948 চনৰ 10 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ গৃহীত কৰে। তেতিয়াই পৰাই 10 ডিচেম্বৰ তাৰিখটো প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস হিচাপে সমগ্ৰ বিশ্বতে পালন কৰি অহা হৈছে। ৰাষ্ট্ৰসংঘৰ অধীনত কোনো প্ৰাধিকাৰী গঠিত নোহোৱাৰ ফলত মানৱ অধিকাৰ কাৰ্যকৰী কৰাত বেমেজালি দেখা দিয়ে। সেয়েহে 1955 চনত ৰাষ্ট্ৰসংঘৰ দুখন কভেনেণ্ট অৰ্থাৎ ব্যৱস্থা ঘোষণাপত্ৰ গৃহীত কৰে আৰু সেই দুখন হ'ল অসামৰিক আৰু ৰাজনৈতিক কভেনেণ্ট আৰু অৰ্থনৈতিক সাংস্কৃতিক কভেনেণ্ট। ইয়াৰে প্ৰথমখন ব্যক্তিৰ ক্ষেত্ৰত পোনপটীয়া আৰু দ্বিতীয়খন ৰাষ্ট্ৰসমূহৰ উন্নতিৰ ক্ষেত্ৰত কাৰ্যকৰী হয়। এই কভেনেণ্ট দুখনৰ যোগে বিভিন্ন ৰাষ্ট্ৰক মানৱ অধিকাৰ ৰক্ষাৰ বাবে নিজা নিজা বিধেয়ক প্ৰণয়নৰ বাবে নিৰ্দেশনা আগবঢ়োৱা হয়। অৱশ্যে 28 বছৰ পিছত কভেনেণ্ট দুখন বলবৎ কৰা হয়। আৰম্ভণিতে মাত্ৰ 35খন ৰাষ্ট্ৰই ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সুৰক্ষাগত সদস্য আছিল। বৰ্তমান 100ৰো অধিক ৰাষ্ট্ৰ ইয়াৰ সদস্য। ভাৰত ৰাষ্ট্ৰ 1897 চনত ইয়াৰ সদস্য হয়। ইয়াতে এইটো 1997 চনতহে হ'ব। ইয়াৰ পিছৰ আমি প্ৰশ্নলৈ যাম। প্ৰথম প্ৰশ্ন আছে, মানৱ অধিকাৰ দিৱস পালন কৰা দিনটো হৈছে, শুদ্ধ উত্তৰটো হ'ল 10 ডিচেম্বৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, বৰ্তমানৰ মানৱ অধিকাৰৰ বীজ পোনপ্ৰথমে ক'ত নিহিত হৈ আছিল? শুদ্ধ উত্তৰটো হ'ল 13 শতিকাৰ আগছোৱাত ইংলেণ্ডত ঘোষিত মহাচনদখনত। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ৰাষ্ট্ৰসংঘৰ চনদ গৃহীত হোৱাৰ মূল কাৰণ আছিল দ্বিতীয় মহাসমৰৰ ধ্বংসলীলাই আনি দিয়া মানৱ জাতিৰ অস্তিত্বৰ ভাবুকি। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ কোনে গৃহীত কৰে? শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, মানৱ অধিকাৰৰ ধাৰণাটো কেতিয়াৰ পৰা অধিক শক্তিশালী হৈ উঠে? শুদ্ধ উত্তৰটো হৈছে দ্বিতীয় মহাসমৰৰ পাছৰ পৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল, ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হয়? শুদ্ধ উত্তৰটো হৈছে 1979 চনত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, 1966 চনত ৰাষ্ট্ৰসংঘই গৃহীত কৰা ব্যৱস্থা ঘোষণাপত্ৰৰ সংখ্যা আছিল? শুদ্ধ উত্তৰটো হৈছে 2খন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, আৰম্ভণিতে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সুৰক্ষাগত সদস্য আছিল 100খন ৰাষ্ট্ৰ। শুদ্ধ উত্তৰটো হৈছে 36খন ৰাষ্ট্ৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, মানৱ অধিকাৰ কাৰ্যকৰী কৰাৰ প্ৰথম অৱস্থাত দেখা দিয়া বেমেজালিৰ কাৰণ আছিল? শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰসংঘৰ অধীনত কোনো প্ৰাধিকাৰী গঠিত নোহোৱাটো। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, ইয়াতে নিৰ্দেশ আছে যে প্ৰশ্ন নং 136 পৰা 150লৈকে প্ৰশ্নবোৰৰ তলত দিয়া বিকল্পবোৰৰ আটাইতকৈ উপযুক্ত উত্তৰটো নিৰ্বাচন কৰা। তলৰ কোনটো শব্দ সম্ভাৰৰ ভাগ হিচাপে পঢ়োৱা হয়?
শুদ্ধ উত্তৰটো হৈছে উপযুক্ত শব্দৰ প্ৰকাশভংগী। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে ব্যাকৰণ শিক্ষাৰ ক্ষেত্ৰত বিভ্ৰান্তিজনক ধাৰণাটো চিহ্নিত কৰা। শুদ্ধ উত্তৰটো হৈছে আছুতীয়াকৈ শিকোৱা ব্যাকৰণৰ ৰীতিবোৰ কথন লিখনলৈ ৰূপান্তৰ কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মিশ্ৰিত দক্ষতাৰ গোট এটা অসমসত্ব হেটেৰোজেনিয়াছ হয়। শুদ্ধ উত্তৰটো হৈছে জ্ঞান আৰু দক্ষতাত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বোধগম্যতাৰ ক্ষেত্ৰত কাল্পনিক কাহিনী পঢ়া আৰু তথ্যভিত্তিক কথা পঢ়া ভিন্ন ভিন্ন হয়। কাল্পনিক কাহিনী পঢ়োঁতে পঢ়ুৱৈকে কি প্ৰকাশ কৰাটো আশা কৰা হয়? শুদ্ধ উত্তৰটো হৈছে লিখন শৈলীত প্ৰশংসা আৰু লিখকৰ বাৰ্তাৰ মূল্যায়ন। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে তলৰ কোনটো শিক্ষাৰ্থী কেন্দ্ৰিক নিৰ্দেশ? শুদ্ধ উত্তৰটো ব্যক্তিগতকৰণ নিৰ্দেশ। ইয়াৰ পিছত কাইনেস্থেটিক শিক্ষাৰুৰ মূল্যায়ন তলত দিয়া কোনটোৰে নহ'ব পাৰে? শুদ্ধ উত্তৰটো হৈছে দীৰ্ঘ পৰীক্ষা ৰচনা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে পাঠ এটাত থকা শব্দ এটাৰ মূল্য বুলিলে বুজায়। শুদ্ধ উত্তৰটো হৈছে নিৰ্দিষ্ট প্ৰসংগত শব্দটোৰ গুৰুত্ব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে এখন নাটকৰ শিক্ষাৰ উত্তম ধাৰণাটো হৈছে। শুদ্ধ উত্তৰটো হ'ল প্লটটো বুজি উঠাৰ পাছত ছাত্ৰ ছাত্ৰীবোৰক নাটকখন মঞ্চস্থ কৰিবলৈ দিব লাগে। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে অভিযোগ পত্ৰ এখনৰ মূল্যায়ন কৰোঁতে পত্ৰখনৰ কোনটো অংশত অভিযোগটোৰ চমু বিৱৰণ থাকে? শুদ্ধ উত্তৰটো হৈছে তৃতীয় পৰিচ্ছেদত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যিটো পঢ়োৱা বা শিকোৱা হয় ঠিক সেইটো শিকা নহয় কাৰণ। শুদ্ধ উত্তৰটো হৈছে শিক্ষাৰ্থীবোৰৰ ভিন ভিন দক্ষতা, ভিন ভিন ব্যক্তিত্ব থাকে আৰু ভিন ভিন পাৰিপাৰ্শ্বিক প্ৰেক্ষাপটৰ পৰা আহে। তাৰ পিছৰ কুৱেশ্যনটো হৈছে শিক্ষাৰ ক্ষেত্ৰত সামান্য আহুৱা থকা ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে বিদ্যালয়ৰ পাঠত পাছ পৰি নৰবৰ বাবে ল'বলগীয়া প্ৰতিকাৰমূলক ব্যৱস্থাটো হৈছে। শুদ্ধ উত্তৰটো হ'ল অচিনাকি শব্দবোৰ চিনাক্ত কৰি শিক্ষাৰুক তাৰ অৰ্থবোৰ শিকাই দি সহায় কৰা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শিক্ষাৰ্থীৰ লেখন দক্ষতা মূল্যায়ন কৰোঁতে। শুদ্ধ উত্তৰটো হৈছে সিহঁতে লিখি থাকোঁতেই ফিডবেক দিব লাগে, অন্তিম ফলাফল হিচাপে দিব নালাগে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো পঠনৰ 4টা বিভিন্ন বিভাগ? শুদ্ধ উত্তৰটো হৈছে স্কিমিং, স্কেনিং, এক্সটেনচিভ আৰু ইণ্টেনচিভ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে শিক্ষাৰুৱে দ্বিতীয় ভাষাত দিয়া নিৰ্দেশ বুজি পাবলৈ সক্ষম হোৱা প্ৰয়োজনীয়। এই ক্ষেত্ৰত কি ধৰণৰ দক্ষতাৰ মূল্যায়ন কৰা হ'ব? শুদ্ধ উত্তৰটো হৈছে তথ্য সঠিকভাৱে মনত ৰাখি মনত পেলোৱা। ইয়াৰ পিছৰ শেষৰ প্ৰশ্নটো হৈছে প্ৰশ্নকৰণ বা তথ্য বিচাৰ ভিত্তিক শিক্ষাই। শুদ্ধ উত্তৰটো হৈছে শিক্ষাৰ্থীক প্ৰশ্ন কৰিবলৈ সুযোগ দিয়ে। তো এইখিনিয়ে আছিলে যিসকলে 5 জুলাইত অনুষ্ঠিত হ'বলগীয়া CTET পৰীক্ষাৰ পেপাৰ 2 লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 কিছুমানে এছামিজ বা লেংগুৱেজ 1 এছামিজ আৰু লেংগুৱেজ 2 এছামিজ হিচাপে নিৰ্বাচন কৰিছে তেওঁলোকৰ কাৰণে এয়া আছিল পেপাৰ 2 খনৰ চমু আলোচনা। আশা কৰোঁ আপোনালোকে উপকৃত হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত আমি আন এখন প্ৰশ্ন আলোচনা কৰিম। আজিলৈ ধন্যবাদ।